আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ChatGPTৰ GPT শব্দৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জেনাৰেটিভ প্ৰি-ট্ৰেইন ট্ৰান্সফৰ্মাৰ। নেক্সট কুৱেশ্যন মেটছ দ্য ফলোয়িং। পাৰভিন চুলতানা এগৰাকী ক্লাছিকেল হিন্দুস্তানী ছিংগাৰ হয়। অপশ্যন নম্বৰ 2 দীপক শৰ্মা ফ্লুট প্লেইং অৰ্থাৎ বাঁহী বাদক। যতীন গোস্বামী সত্ৰীয়া ডান্সাৰ আৰু জাহ্নু বৰুৱা হৈছে ফিল্ম মেকাৰ। নেক্সট কুৱেশ্যন CU কি কাৰ লিখনি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হিউৱেন চাং। মনত ৰাখিব হিউৱেন চাঙে অসমলৈ আহিছিলে কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত আৰু ভাৰতবৰ্ষৰ সেই সময়ত ৰজা আছিলে হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন চুং বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পুষ্যমিত্ৰ শুংগ। তেখেতে মৌৰ্য বংশৰ শেষৰ ৰজা বৃহদ্ৰথক হত্যা কৰি নতুন ডাইনাষ্টিৰ প্ৰতিষ্ঠা কৰিছিলে। আৰু ইয়াতে সুধিব পাৰে যে মৌৰ্য বংশৰ শেষৰ ৰজা কোন আছিল, তেতিয়াহ'লে কোন হ'ব? বৃহদ্ৰথ। নেক্সট কুৱেশ্যন তলৰ কোনটো মৌলিক অধিকাৰ বা ফাণ্ডামেণ্টেল ৰাইটৰ অন্তৰ্ভুক্ত নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰাইট টু প্ৰপাৰ্টি। মনত ৰাখিব পোনপ্ৰথমে ই মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত আছিলে 44তম সংবিধান সংশোধনী আইনৰ জৰিয়তে ই আৰ্টিকল 300 অন্তৰ্ভুক্ত কৰা হয়। নেক্সট কুৱেশ্যন মেটছ দ্য ফলোয়িং। অপশ্যন নম্বৰ এ লাচিত দিৱস 24 নৱেম্বৰ। অপশ্যন নম্বৰ বি শিল্পী দিৱস 17 জানুৱাৰী। অপশ্যন নম্বৰ চি ৰাভা দিৱস 20 জুন। অপশ্যন নম্বৰ ডি মেডাম মেফি 31 জানুৱাৰী। নেক্সট কুৱেশ্যন তলৰ কোনটো বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ বা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্ভুক্ত নহয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰাম মন্দিৰ অযোধ্যা। নেক্সট কুৱেশ্যন কোন চনত সত্ৰীয়া নৃত্যই ধ্ৰুপদী নৃত্য বা ক্লাছিকেল ডান্সৰ তালিকাত অন্তৰ্ভুক্ত হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 2000 চনত। নেক্সট কুৱেশ্যন ভাৰতত কিমানটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 6টা। 2023 বৰ্ষত নতুনকৈ আম আদমি পাৰ্টিক নেশ্যনেল পাৰ্টিৰ ষ্টেটাছ দিয়া হৈছিলে আৰু লগতে 3টা পাৰ্টিক নেশ্যনেল ষ্টেটাছৰ পৰা ডিলিট কৰি দিয়া হৈছিলে। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক পৃথক কৰা ৰেখাডালৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 10 ডিগ্ৰী চেনেল। নেক্সট কুৱেশ্যন গীতিকবি নামেৰে কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পাৰ্বতী প্ৰসাদ বৰুৱা। নেক্সট কুৱেশ্যন নেশ্যনেল টেকন'লজি ডে অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে কোনদিনাখন পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 11 মে' তাৰিখে।